ৰাইজসকল আজি মই কি বনাইছোঁ চাব দেই। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই। যদিহে চাবলৈ মন নাই প্ৰথমে স্কিপ কৰি দিব। বৰা সান্দহ লাডু এটা খাই চাওঁ। মজা হৈছে, মজা। বৰা সান্দহ খুন্দিবলৈ একেবাৰে ইজি আৰু খাবলৈ বহুত টেষ্টি। গাখীৰৰ লগত লাডু কৰি খালোঁ। চবকে এটা এটা লাডু দিলোঁ আৰু মই এটা খাই লৈছোঁ। খাই থাকোঁ আৰু ওলাব লাগে। লাডুটো শেষ নোহোৱাকৈ কেনেকৈ ওলাওঁ আৰু আপোনালোকে এনেকৈ বনাই খাব দেই। খুব মজা। চাহৰ লগত এটা এটা লাডু কৰি দোকানৰ বিস্কুট গুলি মাৰক। এইখিনি হৈছে বৰা চাউল আৰু বৰা চাউলখিনি বৰা সান্দহ খুন্দিবলৈ হ'লে কি কৰিব লাগিব আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক, বৰা চাউল মই আনি থৈছিলোঁ 2 কেজিমান, কিন্তু এতিয়া 2 কেজি নাই আৰু অলপ খালোঁ। এয়া বৰা চাউলকেইটা একদম খুব ধুনীয়া চাফা হ'ব লাগে, বগা। তাতে এয়া তুঁহগুৰি চুঁগুৰি থাকিব নালাগিব, ধান চান থাকিব নালাগিব দেই, আৰু ধুব নালাগে। একদম ডাইৰেক্ট চাউল এনেকৈ লৈ কেৰাহীখন গৰম কৰি কেৰাহীত মানে এনেকৈ ভাজি থাকিব লাগে। মই 4-5 চামুচমান লৈ, বেছি হ'লেও বেয়া হয়, অকণমান কম কমকৈ লৈ মানে ফ্ৰাই কৰি থাকিব লাগে। ফ্ৰাই কৰি থাকিলে চাউলকেইটা মানে চানা যেনেকৈ ফুলি আহে, ফুটে যে, ঠিক তেনেধৰণে অকণমান মানে সিজি লোৱাৰ পিছত অলপ চাউলকেইটা ডাঙৰ ডাঙৰ হ'ব আৰু অলপ ফুটুক ফাটাককৈ ফুটিব। আৰু এনেকৈ চাউলখিনি ভাজি থাকিব লাগে, চানা ভজা দি ভাজি থাকিব লাগে। আগতে আৰু গাভৰুতে আমি ক'তনো এইবিলাক সান্দহ চান্দহ খুন্দি পাইছোঁ, নাই পোৱা। আগতে ঢেঁকীশাল আছিলে। আমাৰ মায়ে আৰু এইবিলাক পিঠা সান্দহ চিৰা এইবিলাক খুন্দিছিলে। আমি তেতিয়া ইমান মানে ধৰক ঢেঁকীশাললৈ নাযাওঁ আৰু গাঁৱত তেতিয়া 7টামান ঢেঁকী আছিলে আৰু দেই। তেতিয়া চবেই 7টাত, কিছুমানৰ 2টা 3টা মানে বেয়া থাকে। আমাৰ চুবুৰীটো তেতিয়া ধৰক 3টামান ঢেঁকী ভাল থাকে আৰু কিছুমানৰ ঘৰত 4টাই থাকিলে দিয়কচোন। কিছুমানৰ ঘৰত যাবলৈ বেয়া পায় খুন্দিবলৈ, আৰু ঢেঁকী ভাগ বতৰা হয় আৰু কোনে কোনদিনাখন খুন্দিব, কাৰ ঘৰত খুৰীহঁতে খুন্দিলে, বা আমাৰ বিশেষকৈ বেছি আমাৰ খুৰীহে আছে। আমাৰ ঘৰ পৰিয়ালটো ডাঙৰ আছিল তেনে, আৰু খুৰীহঁতৰ লগতে এনেকৈ মায়ে আৰু মিলাই মেলি এনেকৈ খুন্দি আনে। কেতিয়াবা যাওঁ এইটো মানে কৰাই খাবলৈ, মাহেঁতে ভাজি থাকে যেতিয়া, আৰু ঢেঁকী শালৰ ওচৰতে কৰাই ভাজি থাকে, তেতিয়া মানে এমুঠি এমুঠি আমাক দিয়ে আৰু কৰাই চুবাওঁকৈ। মানে আজি বৰা চাউলৰ কৰাইকেইটা খাবলৈ অকণমান লিকটীয়া হয়, আৰু উখোৱা চাউলৰকেইটা অকণমান মানে ফুচফুচীয়া হয় আৰু মানে। তাৰপিছতে ভাজি থাকি সেয়া কৰাই খাওঁগৈ আৰু আমি ল মাৰি কৰি। কিন্তু সেই নেলাগো, তেতিয়া আমি আৰু খেলা ধূলাতহে বেছি ব্যস্ত, আৰু খেলিবলৈ যাওঁ, আৰু মাহঁতে আৰু সেয়া পিঠা পনা বনায়, আৰু পিঠা সান্দহ চিৰা এইবিলাক চব মায়ে কৰে দেই। আমাৰ মনত নাই আৰু মানে খুন্দা, খালি কৰাই খোৱাহে মনত আছে। কৰাই খাবলৈ যাওঁ ল মাৰি। তাৰপিছত এতিয়া কেনেকৈনো এইটো ভাজি অকল পানী চানী যে নিতিয়াই মানে সেইটো মনত আছে আৰু। পৰা চাউলকেইটা ধৰক পানী নিদিয়াকৈ এনেকৈ অকল ভাজি মানে খুন্দি যায়। আৰু সেইটো কাৰণে ময়ো ঘৰত এতিয়া গেছতেই দেখোন ভাজি পেলানি এনেকৈয়ে মিক্সাৰ খুন্দি ৰাখিব পাৰোঁ। বৰা সান্দহকেইটা নিজে উলিয়াব পাৰোঁ। আগতে মই নবনাওঁ, এইবাৰ কিন্তু প্ৰথম বনাইছোঁ বৰা সান্দহ। আৰু উখোৱাও চাউল কেইটামান আছে বয়ে দিয়া, সেই উখোৱা চাউলকেইটাকো উখোৱা সান্দহ খুন্দিম বুলি ৰাখি থৈছোঁ। এতিয়া সেই ঠিক উখোৱা সান্দহকেইটাও মানে সেইটো আকৌ ধানটো সিজাব লাগে। উখোৱা যিটো সান্দহ হয়, সেইটো ধানটো মানে বইল কৰি চাউলটো উলিয়াই, সেইটো উখোৱা চাউলৰ পৰা যিটো সান্দহ ওলায় সেইটো উখোৱা সান্দহ বুলি কয়, উখোৱা সান্দহ। আৰু এইটো হৈছে বৰা সান্দহ, যিটো চাউলটো ধুবও নালাগে, আৰু উখোৱা সান্দহটো আকৌ চাউলটো ধুব লাগে। আৰু এইদৰে মই এতিয়া ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এই চাউলকেইটা দেখিছে নহয়, ডাঙৰ ডাঙৰ অকণমান ৰঙচুৱা হ'ল, আৰু ফুলা দেখিছে, একদম ধুনীয়াকৈ মানে সিজাইছোঁ। ধুনীয়াকৈ সিজাই এতিয়া গোটেইখিনি মানে এই 2 কেজি আনিছিলোঁ, অকণমান খালোঁ। এয়া হৈ লোৱাৰ পিছত মই এতিয়া ধুনীয়াকৈ চাউলকেইটা মিক্সাৰত দিছোঁ, আৰু
মিক্সাৰ দি মানে পটককৈ হৈ যায়। মিক্সাৰ দুবাৰ তিনিবাৰ দিয়াৰ লগে লগে হৈয়ে যায়, পটককৈ গুড়ি হৈ যায়। ইয়াত মিক্সাৰ দি ল'লোঁ, ভৰাই মিক্সাৰ ডিব্বাটোত ভৰাই এনেকৈ দি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াত দুবাৰ তিনিবাৰ দিয়াৰ পিছত ইয়াত গুড়ি হৈ গ'ল। এয়া এতিয়া ডিব্বা এটাত মই এতিয়া ধুনীয়াকৈ ৰাখি দিম। আৰু মিষ্টাও খাই খুব ভাল পায়, মানে মানুহজনে খাই খুব ভাল পায়। আৰু ল'ৰা ছোৱালীক আকৌ মানে লাডু বনাই দিব লাগে, গাখীৰৰ লগত লাডু বনাই দিলে সেনেকৈ খায়। এতিয়া মই গোটেইখিনি এতিয়া খুন্দা হৈ গ'ল, এই ডিব্বাটোত মই এনেকৈ ৰাখিছোঁ। আৰু এটা লাডু এটা বনাই চাওঁ। আৰু গাখীৰ অকণমান যিহেতু আছে, গাখীৰৰ লগত খাই ভাল লাগিব, গতিকে গাখীৰৰ লগত খাবৰ কাৰণে অকণমান উলিয়াই ল'লোঁ। আৰু ইয়াৰ গাখীৰ আৰু চেনি দিছোঁ, 4-5 চামুচমান চেনি লৈছোঁ। আৰু চেনি লৈ এতিয়া লাডু কৰিবলৈ কাৰণে সানি আছোঁ। এতিয়া প্ৰত্যেককে এতিয়া প্ৰথম খুন্দিছোঁ যিহেতু প্ৰত্যেককে এটা এটা লাডু দিওঁগৈ খাবলৈ। আৰু বৰা সান্দহ মোৰ খুব ভাল লাগে খাই, বহুত মানে ভাল লাগে। আৰু জলপান যিহেতু আমাৰ অসমীয়া জলপান ন, কোনোটোৱে কম নহয়, সকলোখিনিয়ে ভাল, একদম পূৰা ফ্ৰেছ পাওঁ ন আমি খাবলৈ। বৰা সান্দহ কেনেকৈ বনায় সেয়া আপোনালোকক আগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।